সমগ্ৰ দেশৰ লগতে মথুৰাপুৰত ঈদৰ নামাজ সমাপন। আজি ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ পবিত্ৰ ঈদ। এই উপলক্ষে মথুৰাপুৰত সমূহীয়াভাৱে ঈদৰ নামাজ সম্পন্ন কৰা হয়। আজি সমগ্ৰ ভাৰতবৰ্ষৰ লগতে বিশ্বৰ অধিকাংশ দেশত উলহ মালহেৰে পালন কৰা হৈছে এই পবিত্ৰ ঈদ উল ফিতৰ। সম্পূৰ্ণ এমাহ ৰোজা অৰ্থাৎ উপবাসে থাকি আনন্দ উল্লাসেৰে আজি পালন কৰিছে ঈদ। এই ঈদ উপলক্ষে চৰাইদেউ জিলাৰ বিভিন্ন জামাতে ঈদ পালন কৰাৰ লগতে মথুৰাপুৰ ৰাজহুৱা ঈদগাহ ময়দানত মথুৰাপুৰ আৰু মথুৰাপুৰ মাজগাঁৱৰ জামাত একত্ৰিত হৈ সমূহীয়াভাৱে ঈদৰ নামাজ সমাপন কৰে। উক্ত সমূহীয়া নামাজৰ ইমামতি কৰে মথুৰাপুৰ জামে মছজিদৰ পেজ ইমাম হাফিজ মৌলানা এনামুল হকে। নামাজৰ পূৰ্বে ইমামগৰাকীয়ে উপস্থিত ৰাইজক সম্বোধি সৰ্বধৰ্মৰ মাজত ঐক্য, শান্তি, সদ্ভাৱনাৰ ওপৰত এক তত্ত্বগধুৰ বক্তব্য আগবঢ়ায়। নামাজৰ শেষত বিশ্ব শান্তিৰ বাবে সমূহীয়া দোৱা প্ৰাৰ্থনা জনোৱাৰ পিছত এজনে আনজনৰ কান্ধত কান্ধ মিলাই আলিংগন কৰি ঈদ মুবাৰক জ্ঞাপন কৰা পৰিলক্ষিত হয়। আসসালামু আলাইকুম ৰহমতুল্লাহি বাৰাকাতুহু। সমগ্ৰ অসমবাসী ৰাইজলৈ আজি পবিত্ৰ ঈদ উল ফিতৰৰ শুভেচ্ছা আমি জ্ঞাপন কৰিছোঁ। সমূহীয়া নামাজ, ঈদৰ নামাজ আমি আজি মথুৰাপুৰ আঞ্চলিক ঈদগাহ ময়দানত সকলোৱে আদায় কৰিলোঁ। আলহামদুলিল্লাহ, আল্লাহৰ ওচৰত দোৱা কৰোঁ, আল্লাহ পাকে আমাৰ এই নামাজক কবুল কৰক। পূৰ্ণ এমহীয়া সম্পূৰ্ণ ৰোজা মাহটো আমি ত্যাগ আৰু সাধনাৰ মাজেৰে পাৰ কৰিলোঁ। আমাৰ যি ত্যাগ, এই ত্যাগ আল্লাহৰ ওচৰত যাতে কবুল হয়, আমি প্ৰত্যেকৰ কাৰণে দোৱা কৰিম আৰু আমাৰ বাবেও প্ৰত্যেকে দোৱা ৰাখিব। আৰু আমি আশা ৰাখিম আমাৰ এই আমলসমূহৰ জৰিয়তে, আমাৰ এই ইবাদত বন্দেগীসমূহৰ জৰিয়তে, ৰমজানৰ জৰিয়তে, ৰোজাৰ জৰিয়তে, আজি ঈদৰ দিনটোৰ জৰিয়তে আমাৰ সমাজৰ পৰা যাতে অশান্তিসমূহ দূৰ হয়, অসূয়া অপ্ৰীতিবোৰ দূৰ হয়, এক শান্তিৰ সমৃদ্ধিৰ এখন সমাজ যাতে গঢ়ি উঠে, আমি তাৰ বাবে আশা ৰাখিম, তাৰেই কামনা কৰিলোঁ। সকলোলৈ ঈদৰ আন্তৰিক ওলগ যাচিলোঁ। মথুৰাপুৰৰ পৰা ইছলাম আহমেদৰ ৰিপৰ্ট, অসম আদিত্য।